নমস্কাৰ পোনপ্ৰথমেই ৰবিৰ জোনাক নামৰ যিটি প্ৰতিষ্ঠান ইয়াত গঢ়লৈ উঠিছে সেই প্ৰতিষ্ঠানটো আমাৰ বাবে এটা সৌভাগ্যৰ কথা দুলিয়াজানৰ নিচিনা উদ্যোগ নগৰী এটুকুৰা ঠাইত বিশেষভাৱে ভাৰাক্ৰান্ত বহুতো লোক থাকে মানসিক চাপত আক্ৰান্ত ধৰক ব্যক্তিগতভাৱেও আক্ৰান্ত হৈ থাকে সেই কথাখিনি আজি উমঘাম পালো তেওঁলোকৰ মানে সভালৈ আহিলো মই আহি পেলাই এটা কথাই উপলব্ধি কৰিব পাৰিলো যে আগৰ দিনত পৌৰাণিক যি থেৰাপি আছিল সেই তেনেকুৱা ধৰণৰ থেৰাপিৰ লগত বিজ্ঞানসন্মতভাৱে উন্নত মানদণ্ডৰে আহি পেলাই আজি এই পৰ্যায়ে পাইছে তেখেতসকলে অভিজ্ঞ প্ৰশিক্ষণ লৈ আহিছে বিভিন্ন ঠাইত প্ৰশিক্ষণ লৈ অভিজ্ঞ প্ৰশিক্ষক হিচাপে বিভিন্ন ঠাইত প্ৰশিক্ষণ প্ৰদান কৰিছে আহি দুলিয়াজানতো প্ৰশিক্ষণ প্ৰদান কৰি যথেষ্ট উপকৃত কৰাৰ চেষ্টা কৰিছে আৰু এগৰাকী বাইদেউ মাহুদুৰ মাৰ্ঘেৰিটাৰ পৰা আহিছে তেখেতলৈ মই দুলিয়াজানৰ আমাৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিছো অনুষ্ঠানটো ৰবিৰ জোনাক নামৰ অনুষ্ঠানটোক আগবঢ়াই নিবলৈ অহাৰ বাবে আৰু বিশেষকৈ মই ভাবো এই থেৰাপিটোৱে আজিৰ যুগত মানুহে ভাৰাক্ৰান্ত যিবিলাক ব্যক্তি তেখেতসকলে যথেষ্ট সকাহ পাব আৰু সকাহ দিয়াৰ কাৰণেহে আচলতে এই অনুষ্ঠানটো ইয়াত গঢ় লৈ উঠিছে গতিকে যিসকল ব্যক্তিয়ে এই বিষয়ে নাজানে তেখেতসকলৰ হয়তো যোগাযোগ নাম্বাৰ আপোনালোকৰ ডেছক্ৰিপশ্যনত দিব তেনেকৈ যোগাযোগ কৰি তেখেতসকলৰ লগত বিশেষভাৱে কথা পাতিলে ব্যক্তিগতভাৱে গোটেই কথাখিনি আপোনালোকে গম পাবলৈ সক্ষম হ'ব আৰু মই ভাবোঁ যিসকল ব্যক্তিয়ে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে গম পাব তেখেতসকলে যেন সেই যোগাযোগ নাম্বাৰত যোগাযোগ কৰি এই বিষয়ে সবিশেষ জানিবলৈ সক্ষম হয় মই এইখিনি কথাকে মই ব্যক্ত কৰিলোঁ পোনপ্ৰথমৰ বাবে আমি দুলিয়াজানৰ টিপলিং হলত আমি এক্সিছ বাৰ থেৰাপি চেণ্টাৰ খুলিছোঁ মোৰ লগত জুনমণি বাইদেউ আছে আৰু আমি দুগৰাকীয়ে ৰাইজৰ হতাশাৰ নেগেটিভিটিৰ পৰা দূৰ হ'বৰ কাৰণে যেনেকৈ পজিটিভ এনাৰ্জি দিবৰ কাৰণে আমি এইটো খুলিছোঁ আপোনালোকে সকলোৱে আহক আৰু প্ৰতিষ্ঠা কৰিবলৈ পজিটিভ কেতিয়া উপলব্ধ হ'ব আমাৰ ৰেগুলাৰ হ'ব আপোনালোকে ফোন কৰি ল'ব পাৰে 7002934478 নম্বৰ কল এটা কৰিলে পাই যাব আৰু শিকোৱা ব্যৱস্থা আছে ট্ৰেইনিঙৰ ব্যৱস্থাও আছে ট্ৰেইনিং যদি লয় তেওঁলোকে আমাৰ জুনমণি বাইদেউ মই আছোঁ আমি দুগৰাকীয়ে ধুনীয়াকৈ ট্ৰেইনিংটো দি চাৰ্টিফিকেটো দিম আৰু চাৰ্টিফিকেটখন লৈ তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব